আহিনৰ বুকুচাত ওজাই আহিল শৰৎ। শৰৎ মানেই পূজাৰ বতৰ। পূজা লগা এই বতৰত নামি আহিছে দুৰ্গা পূজা। সমাগত দুৰ্গা পূজা। ৰাজ্যৰ চৌপাশে দুৰ্গা পূজা সমিতিৰ মাজত যুদ্ধং দেখি মনোভাৱেৰে ব্যস্ততা পূজা মণ্ডপ সজাই পৰাই সাফল্যমণ্ডিত কৰিবলৈ। ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বজালী জিলাৰ দক্ষিণ প্ৰান্তত বাগুনা দুৰ্গা পূজা সমিতিৰ এইবেলি ব্যাপক প্ৰস্তুতি দেখা পোৱা গৈছে। সপ্তদশ বাৰ্ষিক সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱ উদযাপন কৰিবলৈ বাগুনা দুৰ্গা পূজা সমিতিৰ ব্যাপক প্ৰস্তুতি। 6 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাগুনা দুৰ্গা পূজা সমিতিৰ বিশাল আয়োজন। 8 অক্টোবৰৰ পৰা 13 অক্টোবৰলৈ বাগুনা হাইস্কুল খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ'ব দুৰ্গা পূজা। ইতিমধ্যে বাগুনা দুৰ্গা মন্দিৰৰ লগতে পূজাস্থলীত সজাই পৰাই তুলিবলৈ দেখা পোৱা গৈছে কাম কাজ পূৰ্ণগতিৰে চলি আছে। 9, 10 আৰু 11 অক্টোবৰত বাগুনা দুৰ্গা পূজা সমিতিয়ে আমন্ত্ৰণ কৰিছে ভ্ৰাম্যমাণ নাট্য জগতৰ বলিষ্ঠ নাট্য দল থিয়েটাৰ সূৰ্য। 13 অক্টোবৰত উদযাপন সমিতিয়ে এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। সাংস্কৃতিক সন্ধিয়াৰ বাবে আকৰ্ষণীয় দুগৰাকী জনপ্ৰিয় শিল্পীক আমন্ত্ৰণ কৰিছে উদযাপন সমিতিয়ে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পাপৰি গগৈ আৰু মুম্বাইৰ পৰা আমন্ত্ৰণ কৰিছে তুষাৰ অৰ্জুনক। বাগুনা দুৰ্গা পূজা সমিতিয়ে সকলো কাৰ্যসূচীত ৰাইজৰ সহযোগিতা কামনা কৰিছে। ফৰহাদ খানৰ ৰিপৰ্ট, বি লাইভ অসম। এইবাৰ পৰিকল্পনা আমি বিগত যোৱা বছৰকেইটিতকৈ আমি এইবাৰ যথেষ্ট ৰাইজৰ সহায় পোৱাৰ কাৰণত আমি বেছি আৰু ওপৰলৈকে যাম বুলি আশা কৰিছোঁ। কেনেকুৱা ধৰণৰ আপোনালোকৰ কাৰ্যসূচী থাকিব? এতিয়া কাৰ্যসূচীত আমাৰ আছে, আমাৰ নামতিৰ দলৰ পৰা যাত্ৰা পাৰ্টি, ঢুলীয়া, আপোনাৰ একক নৃত্য প্ৰতিযোগিতা আৰু সদৌ শেষত আমাৰ যিটো আমাৰ কালচাৰেল শ্ব' আছে, কালচাৰেল শ্ব'ত আমি অলৰেডি সু গায়িকা আমাৰ পাপৰি গগৈ আছে আৰু তুষাৰ অৰ্জুন আছে। গতিকে তেওঁলোকৰ দ্বাৰাই আমি এইবাৰ আৰু বেছি হাইলাইট কৰিম বুলি আশা কৰিছোঁ। এইটো বিশেষ বৰ ভাল কথা, গতিকে আমি নিশ্চয় মানিব লাগিব। আৰু তেখেতৰ চৰকাৰৰ ফালৰ পৰা যিটো SOP বান্ধি দিছে, এইটো আচলতে প্ৰশংসনীয় পদক্ষেপ। গতিকে সেইটোক আমি সঁহাৰি জনাব লাগিব। চেনেলৰ জৰিয়তে দি সমূহ অসমবাসী ৰাইজৰ লগতে আমাৰ অঞ্চলৰ সমূহ ৰাইজক দুৰ্গা পূজাৰ হাৰ্দিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এইবাৰ আমাৰ 17 বছৰ হ'ল দুৰ্গা পূজাত। 2008 চনত আৰম্ভ হৈছিলে আৰু তেতিয়াৰ পৰা আমাৰ ক্ৰমান্বয়ে আমাৰ উন্নতি হৈ গৈ আছে পূজাটো। আৰু এইবাৰো আমাৰ বহুত পৰিকল্পনা আছে আৰু আমি আশা ৰাখিছোঁ ৰাইজে সেইখিনি সহায় সহযোগ কৰিলে নিশ্চয় সেই পৰিকল্পনাখিনি আমাৰ সাফল্যমণ্ডিত হ'ব। আমাৰ 8 তাৰিখৰ আমাৰ অধিবাস আছে। 9 তাৰিখৰ পৰা ষষ্ঠী পূজা। 9 তাৰিখে ষষ্ঠী পূজাৰ লগতে সেইদিনাখন আমাৰ সূৰ্য থিয়েটাৰ আৰম্ভ হ'ব। 9, 10, 11 তাৰিখে 3 দিনীয়া কাৰ্যসূচীৰে সূৰ্য থিয়েটাৰ। অষ্টমীৰ দিনাখন আছে আমাৰ খোলা পাৰ্টি, যাত্ৰা পাৰ্টি। আৰু নৱমীৰ দিনাখন আছে আমাৰ একক নৃত্য প্ৰতিযোগিতা। আৰু দশমী হ'ব 13 তাৰিখে। 13 তাৰিখে আমাৰ সাংস্কৃতিক সন্ধিয়া। আৰু সেইদিনাৰ বিশেষ আকৰ্ষণ হিচাপে আমি সুগায়িকা পাপৰি গগৈ আৰু মুম্বাইৰ গড টেলেণ্টৰ বিজয় প্ৰাৰ্থী তুষাৰ অৰ্জুনক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ সাংস্কৃতিক সন্ধিয়াটো সাফল্যমণ্ডিত হ'ব বুলি আমি আশাবাদী।